মোদী অমিত শাহৰ ৰাজ্যত অৰ্থাৎ গুজৰাটত কাইলে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলে দুটা পৰ্যায়ত হ'ব সে আপোনালোকে জানে গতিকে কালি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলে 19খন জিলাৰ 89টা সমষ্টিত ভোট 89 সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব 788 গৰাকী প্ৰাৰ্থীৰ 2 কোটি ভোটাৰে সাব্যস্ত কৰিব 89খন আসনৰ 58খন আছে বিজেপিৰ লগত গতিকে বিজেপিৰ হাতত ম্যাক্সিমাম আছে আৰু কংগ্ৰেছৰ দখল আছে মাত্ৰ 26খন আসন অৱশ্যে এইবেলি বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছে আপে ইয়াৰ পূৰ্বে 2017 চনত ষ্ট্ৰেট ফাইট আছিল একেবাৰে সিধা যি কয় প্ৰতিযোগিতা আছিল কংগ্ৰেছ আৰু বিজেপিৰ নামত কংগ্ৰেছে কিন্তু সাংঘাতিক প্ৰত্যাহ্বান জনাইছিল বিশেষকৈ যুৱ নেতা তেতিয়াৰ হাৰ্দিক পটেল আৰু জিগ্নেশ মিৱানী এক প্ৰতিৰোধ গঢ়ি তুলিছিল বিজেপিৰ বিৰুদ্ধে আৰু সাংঘাতিকভাৱে প্ৰত্যাহ্বান জনাইছিল এবাৰ অৱশ্যে আপৰ এন্ট্ৰি হল অৰবিন্দ কেজৰিৱালৰ যেটো এন্ট্ৰি হল অৰবিন্দ কেজৰিৱালৰ যি এন্ট্ৰিয়ে কংগ্ৰেছৰ ভোট শেয়াৰ কমাব কংগ্ৰেছৰ আসন কমাব বুলি ধাৰণা কৰা হৈছে আৰু বিজেপিয়ে যি নিজৰ ফিক্স ভোট সেই ভোটখিনি লাভ কৰিব বুলি আশা কৰা হৈছে 8 ছেপ্টেম্বৰত গুজৰাটৰ লগতে হিমাচল প্ৰদেশ বিধানসভাৰ ভোট গণনা সম্পন্ন কৰা হ'ব গুজৰাট দখল কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে কাৰণ আত্মপ্ৰতিষ্ঠাৰ কথা 27 বছৰে গুজৰাট আছে বিজেপিৰ দখলত বিগত 20 দিনত 160খন জনসভা আৰু ৰোড শ্ব'ৰে আসলতে আয়োজন কৰিছে বিজেপি আৰু ব্যাপক প্ৰচাৰ চলাইছে বিজেপিয়ে আমাৰ নিউজ এডিটৰ শান্তনু মহন্ত গুজৰাটৰ সামগ্ৰিক যি পৰিবেশ নিৰ্বাচনী বতা সেই সম্পৰ্কে সৰজমিন তদন্ত কৰি আছে গ্ৰাউণ্ড ৰিপৰ্ট আমালৈ পঠিয়াই আছে আমি শান্তনু মহন্তৰে গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকক দেখুৱাব বিচাৰিছো গুজৰাট নিৰ্বাচন সন্দৰ্ভত পুনপটীয়াভাৱে সিধাই গুজৰাটৰ পৰা হাই ভোল্টেজ নিৰ্বাচন এটা হাই ভোল্টেজ নিৰ্বাচন সমগ্ৰ দেশৰ চকু আছে গুজৰাটৰ নিৰ্বাচনৰ ওপৰত আৰু এই মুহূৰ্তত মই উল্লেখ কৰি থব বিচাৰিছো যে আহমেদাবাদৰ পৰা প্ৰায় 250 কিলোমিটাৰ আঁতৰলৈ আমি এতিয়া গৈ আছো কিছু গ্ৰাম্যাঞ্চললৈ গৈ আছো কাৰণ আমি গ্ৰাম্যাঞ্চলৰ ভোটাৰসকলে কি চিন্তা কৰিছে সমান্তৰালভাৱে গুজৰাটৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট অমিত শাহৰ গুজৰাট আৰু এই গুজৰাটতনো কি আছে এই গুজৰাটত কৃষক সমাজে কি ধৰণে বাস কৰিছে গতিকে এই গ্ৰাম্য গুজৰাটৰ পটভূমিও কিছু দেখুৱাবলৈ চেষ্টা কৰিম অনাগত 2 দিনৰ ভিতৰত সেই দৃশ্যও দেখা পাব যে আহমেদাবাদৰ যিবোৰ ছবি সেই ছবিবোৰ গ্ৰাম্যাঞ্চলত প্ৰতিফলিত হয় নে নহয় এতিয়া এইটো মূল প্ৰসংগলৈ যি 182টা সমষ্টিৰ ভিতৰত যিকেইটা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব মূলতঃ সৌৰাষ্ট্ৰ অঞ্চলত সেইসমূহ নিৰ্বাচন অনুষ্ঠিত হ'ব কাইলৈ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰ পূৰ্বে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সকলো সাজু হৈছে এই ভোট গ্ৰহণ পৰ্বলৈকে সমান্তৰালভাৱে কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈও ৰণনীতি অব্যাহত আছে প্ৰচাৰ অভিযান অব্যাহত আছে আজিও দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ ফালৰ পৰা অমিত শাহকে আদি কৰি দেবেন্দ্ৰ ফাডনবিছকে ধৰি জেপি নাড্ডা সকলোৱে প্ৰচাৰ চলাইছে গুজৰাটত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আৰু সমান্তৰালভাৱে আম আদমি পাৰ্টিৰ ফালৰ পৰাও সঞ্জয় সিং যিগৰাকী এমপি সঞ্জয় সিঙে প্ৰচাৰ চলাইছে কাইলৈ আহমেদাবাদ চহৰতে অৰবিন্দ কেজৰিৱাল সঞ্জয় সিং ৰাঘৱ চাড্ডাকে ধৰি আম আদমি পাৰ্টিৰ কেতবোৰ নেতাই ব্যাপক প্ৰচাৰ চলোৱাৰ কথা আহি পৰিছে ব্যক্ত কৰা হৈছে আৰু বিজেপিৰ ফালৰ পৰা যিসকল ষ্টাৰ কেম্পেইনাৰ আছে উল্লেখ কৰিব লাগিব তাৰ ভিতৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আছে গুজৰাটত হিমন্ত বিশ্ব শৰ্মাৰ নামটো চৰ্চিত হৈছে বিভিন্ন লোকৰ সৈতে আমি যেতিয়া কথা বতৰা পাতিছিলোঁ দুগৰাকী মুখ্যমন্ত্ৰীকে আমন্ত্ৰণ জনোৱা হৈছিল ষ্টাৰ কেম্পেইনাৰ হিচাপে এগৰাকী যোগী আদিত্যনাথ আৰু আনগৰাকী হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই সম্ভৱতঃ 2 তাৰিখে পুনৰ গুজৰাটলৈ আহি প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে কিন্তু মূল কথাটো হৈছে যে যুঁজখন কাৰ মাজত হ'ব যি ধৰণৰ এতিয়া এটা কথা উল্লেখ কৰিব লাগিব এটা স্বাভাৱিক অধিষ্ঠান বিৰোধী ঢৌ বিজেপিৰ বিৰুদ্ধে আছে কাৰণ দীৰ্ঘ সময় ধৰি বিজেপিয়ে গুজৰাটত শাসন কৰি আছে গতিকে দীৰ্ঘ সময় ধৰি শাসন কৰাৰ পাছত এটা চামে এটা অধিষ্ঠান বিৰোধী স্থিতি গ্ৰহণ কৰিছে কিন্তু সেই স্থিতিটো কিমান দূৰ ফলপ্ৰসূ হ'ব বা নিৰ্বাচন বিজয়ৰ ক্ষেত্ৰত বিৰোধীক কিমান সহায় কৰিব সেয়া লক্ষণীয় হ'ব কাৰণ দুটা প্ৰসংগ আছে 2017 চনত যেতিয়া বিধানসভা নিৰ্বাচন হৈ গৈছিল তাত প্ৰধান বিৰোধী দল আছিলে কংগ্ৰেছে 77খন আসন পাবলৈ সক্ষম হৈছিল কিন্তু সমান্তৰালভাৱে এইবাৰ আম আদমি পাৰ্টিয়ে প্ৰৱেশ কৰিছে গুজৰাটত আৰু আম আদমি পাৰ্টিয়ে প্ৰৱেশ কৰি দাবী কৰিছে যে আম আদমি পাৰ্টিয়ে কেইবাখনো আসন লাভ কৰিব কিন্তু কেইবাখনো আসন লাভ নকৰিলেও ভোট যে বিভাজিত হ'ব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে কিন্তু ঠাই বিশেষে আম আদমি পাৰ্টিয়ে বিজয় নিশ্চিত কৰাৰ সম্ভাৱনা
ব্যক্ত কৰা হৈছে এনে প্ৰেক্ষাপটত কংগ্ৰেছৰ যিসমূহ ভোট আছিল সেই ভোটত ক্ষতি হ'ব পাৰে নেকি সেই ধৰণৰ আশংকাও যিসকল বিশেষজ্ঞ আছে বিশেষজ্ঞ বা এক্সপাৰ্টসকলে ইতিমধ্যে বিশ্লেষণ কৰিছে আৰু যি ধৰণৰ সমীক্ষা আমি পাইছোঁ প্ৰাক নিৰ্বাচনী সমীক্ষা যি ধৰণৰ প্ৰচাৰ হৈছে সেই সমীক্ষাটো সেই ধৰণৰ প্ৰসংগ উত্থাপিত হৈছে কাৰণ বৰ্ণ হিন্দু যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে এতিয়াও তেনে বহু ভোটাৰ বিজেপিৰ পক্ষতে আছে যদিও এটা চামে এতিয়াও মূল্যবৃদ্ধিক এটা ইছ্যু হিচাপে লৈছে মূল্যবৃদ্ধি এটা ইছ্যু হিচাপে চিহ্নিত হৈছে নিবনুৱা সমস্যা এটা ইছ্যু হিচাপে চিহ্নিত হৈছে কিন্তু প্ৰশ্ন হ'ল ব্যাপক ৰূপত যেতিয়া ভোটদানৰ কথা আহে ভোটদানৰ প্ৰসংগ আহে তেনে প্ৰেক্ষাপটত হিন্দু মুছলমানৰ যিটো ৰাজনীতি সেই ৰাজনীতি কিন্তু এতিয়াও অব্যাহত আছে এতিয়াও মাৰ যোৱা নাই বুলি ক'ব লাগিব ঠাই বিশেষে তাৰ প্ৰভাৱ হয়তো কমিছে ঠাই বিশেষে প্ৰভাৱ কমিছে কিন্তু যিসমূহ স্থানত প্ৰভাৱ কমিছে সেই স্থানসমূহৰ প্ৰভাৱে নিৰ্বাচনত বিৰোধীক শক্তিশালী ভূমিকা প্ৰদান কৰি বিজয় লাভ কৰাত কিমান সহায়ক হয় সেয়া আচলতে বিচাৰ্য বিষয় আৰু সেয়া নিৰ্বাচনৰ ফলাফলৰ পাছতে গম পাম কিন্তু আমি যিমান দূৰলৈকে সম্ভৱ হয় আমি কথা বতৰা পাতিছোঁ ভোটাৰসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ সেই প্ৰসংগৰে উল্লেখ কৰিব লাগিব যে কিছু সংখ্যকে মূল্যবৃদ্ধিৰ প্ৰতি অতিষ্ঠ হৈছে মই পুনৰবাৰ কৈছোঁ কিছু সংখ্যকে নিবনুৱা সমস্যাৰ প্ৰতি অতিষ্ঠ হৈছে কিন্তু মূলতঃ যিসমূহ নিৰ্বাচনী ইছ্যু বা ৰাজনৈতিক ইছ্যু হিন্দু মুছলমান আজি যিধৰণৰ ৰাজনৈতিক মেৰুকৰণৰ ৰাজনীতি চলে সেই ৰাজনীতিসমূহ কিন্তু মানুহৰ মনে মনে সোমাই আছে গতিকে সেয়া কিমান দূৰ ভোটত প্ৰতিফলিত হয় তাৰ ওপৰতে আচলতে নিৰ্বাচনটো নিৰ্ভৰ কৰিব আৰু বিভিন্ন ক্ষেত্ৰত প্ৰসংগ উল্লেখ কৰিব পাৰি SC ভোটাৰ যথেষ্ট আছে গুজৰাটত SC ভোটে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু SC ভোটৰো একাংশ ভোট কিন্তু বিজেপিয়ে লাভ কৰাটো প্ৰায় নিশ্চিত তাৰ ভিতৰত কংগ্ৰেছেও যথেষ্ট সংখ্যক SC ভোট লাভ কৰিব সেই প্ৰসংগ চৰ্চাত আছে আৰু ভাৰত জোড়ো যিটো যাত্ৰা আছিল ৰাহুল গান্ধীৰ সেই ভাৰত জোড়ো যাত্ৰাই কিছু হ'লেও কংগ্ৰেছক উৎসাহিত কৰা বুলি উল্লেখ কৰিব লাগিব জিগ্নেশ মেৱানীৰ দৰে উদীয়মান যুৱ নেতা আছে যিয়ে কষ্ট কৰিছে আৰু সমষ্টিত বিজয় হোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আমি সেই সমষ্টিলৈকে ৰাওনা কৰিম সেই সমষ্টিটো আমি গৈ দৰ্শকসকলক দেখুৱাম যে আচলতে কি ধৰণে প্ৰচাৰ চলোৱা হৈছে পৰৱৰ্তী সময়সমূহত বিজেপিৰ প্ৰচাৰ অভিযানো আমি দেখুৱাম আম আদমি পাৰ্টিৰ প্ৰচাৰ অভিযানো দেখুৱাম আৰু সমান্তৰালভাৱে গুজৰাটৰ যি হাই ভল্টেজ এই খেলখন ৰাজনৈতিক খেলখন বা নিৰ্বাচনী খেলখন হাই ভল্টেজ আৰু যে ক্লাইমেক্সত উপনীত হৈছে তাৰ শেষ আচলতে 8 তাৰিখে ওলাব 8 ডিচেম্বৰত ওলাব কিন্তু এই মুহূৰ্তত চৰ্চা আছে যে শংকিত হৈছে নেকি বিজেপি কাৰণ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ হাই প্ৰফাইল যিসকল শীৰ্ষ নেতা আছে সকলোৱে আহি কিন্তু গুজৰাটত বাহৰ পাতিছে আৰু গুজৰাটত সময় দিছে মূলতঃ বিজেপিয়ে ৰিস্ক ল'ব বিচৰা নাই কোনোপধ্যে গুজৰাট হেৰুৱাবও নিবিচাৰে মূল প্ৰত্যাহ্বানটো হৈছে অধিষ্ঠান বিৰোধী এটা ঢৌ কাৰণ দীৰ্ঘ সময় ধৰি বিজেপিয়ে যি ধৰণে শাসন কৰিছে তাৰ পিছত এটা স্বাভাৱিক অধিষ্ঠান বিৰোধী ঢৌ এটা অহাটো স্বাভাৱিক গুজৰাটবাসীয়ে ক'ব বিচাৰে আহমেদাবাদবাসীয়ে ক'ব বিচাৰে যে উন্নয়ন হৈছে বিজেপিৰ দিনতে উন্নয়ন হৈছে কিন্তু সমান্তৰালভাৱে শ্ৰেণী বিভাজন হৈছে ধনিক শ্ৰেণী এটাৰ সৃষ্টি হৈছে কিছু আৰু যিসকল দুখীয়া আছে দৰিদ্ৰ লোক আছে সেইসকল লোকৰ উপাৰ্জন বৃদ্ধি হোৱা নাই তেনে প্ৰেক্ষাপটত যিসকল লোকে সেইধৰণে চিন্তা চৰ্চা কৰিছে সেই লোকসকলৰ ভোট এতিয়া কোনে লাভ কৰিব সেয়া লক্ষণীয় বিষয় আৰু এটা প্ৰসংগ উল্লেখ কৰিব লাগিব যেতিয়া লোকসভা নিৰ্বাচনৰ সময়ত দেখা পাইছিলোঁ আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছিল চাইৱালা বা চাহ দোকানীৰ যিটো এটা ইমেজ প্ৰথমতে বিল্ড আপ কৰা হৈছিল বা এটা প্ৰতিচ্ছবি দাঙি ধৰা হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল যে দেশৰ বিভিন্ন পাণ দোকানীৰ পৰা আৰম্ভ কৰি অটো চালক ৰিক্সা চালকলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিন্তু অনুৰাগী হৈ পৰা পৰিলক্ষিত হৈছিলে ভোট প্ৰদান কৰিছিল এইবাৰ তেনেকুৱা এটা ধৰণৰ ঘটনা আমি আহমেদাবাদত আম আদমি পাৰ্টিৰ প্ৰতি পোৱা পৰিলক্ষিত হৈছে আমি অটো ৰিক্সা চালকসমূহৰ সৈতে কথা পাতিছিলোঁ কেব চালকৰ সৈতে কথা পাতিছোঁ পাণ দোকানীৰ সৈতে কথা পাতিছোঁ সেইসকল লোকে কিন্তু এটা পৰিৱৰ্তন এয়া প্ৰতিবেদন আমি দেখুৱালোঁ খুব সুন্দৰভাৱে আচলতে গোটেই নিৰ্বাচন প্ৰক্ৰিয়া বৰ্তমানলৈ চলি আছে প্ৰতিটো ৰাজনৈতিক দলে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে অৱশ্যে প্ৰি পল যিসমূহ ছাৰ্ভে আছে সেই ছাৰ্ভেত বিজেপিৰ এডভান্টেজ দেখুৱাইছে কিন্তু গণতন্ত্ৰত সদায় সেই সিদ্ধান্ত লয় ৰাইজে গতিকে EVM আচলতে খোলাৰ পিছতহে সম্পূৰ্ণ ছবিখন হ'ব এয়া আমি অনুমানৰ ওপৰত গোটেই প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ বা যিসমূহ ছাৰ্ভে হৈছে অনুমান আৰু মুষ্টিমেয় একাংশক লৈ আচলতে ৰাইজৰ মনত কি চলি আছে ডেমক্ৰেচিত বা গণতন্ত্ৰত ৰাইজৰ মনত কি চলি আছে সেয়া তেওঁলোকে প্ৰকাশ কৰিব EVMৰ যোগেদি আৰু পৰৱৰ্তী সময়ত স্পষ্ট হ'ব গুজৰাটৰ গোটেই ৰাজনৈতিক খেলখন